নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ইজৰাইলৰ পাৰমাণৱিক শক্তি প্ৰকল্পত ভয়ংকৰ ঘটনা সংঘটিত কৰিছে ইৰাণে। বেলিষ্টিক মিছাইলেৰে ভয়ংকৰভাৱে আক্ৰমণ কৰিছে এতিয়া ইজৰাইলৰ পাৰমাণৱিক শক্তি প্ৰকল্পত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বৰ্তমানেও অব্যাহত আছে ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণ। এইবাৰ ইজৰাইলৰ পাৰমাণৱিক শক্তি প্ৰকল্পত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইৰাণে এইবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকাৰ মাজতে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ইৰাণৰ আক্ৰমণত ধ্বংসস্তূপত এতিয়া পৰিণত হৈছে ইজৰাইলৰ বহুতো প্ৰান্ত। পাৰমাণৱিক শক্তি প্ৰকল্পত ইৰাণৰ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰভাৱে এতিয়া আক্ৰমণ কৰাৰ খবৰ জেডি নিউজৰ হাতত আহি পৰিছে। একে সময়তে কেইবাটাও বেলিষ্টিক মিছাইলেৰে আঘাত কৰিছে এতিয়া সেই প্ৰকল্পটোত। লগতে সেই আক্ৰমণৰ ফলত ৰেডিঅ' এক্টিভ লেকৰ পূৰ্ণ সম্ভাৱনা আছে। বেলিষ্টিক মিছাইলেৰে বিধ্বংসীভাৱে আক্ৰমণ কৰিছে এতিয়া ইজৰাইলত। ইৰাণৰ মিছাইল প্ৰতিৰোধ কৰাত ইতিমধ্যে ব্যৰ্থ হৈ পৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী। তথ্য অনুসৰি ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছে বিধ্বস্ত কৰিছে এতিয়া ইজৰাইলৰ ড্ৰোন। এনেদৰে বৰ্তমান সময়ত ইজৰাইলৰ কেইবাখনো মুখ্য চহৰত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ইৰাণে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মাজত মাত্ৰ কেইটামান দিন বাকী। আহি থকা 10 তাৰিখে ঠিক 11 বজাৰ লগে লগে প্ৰত্যেকগৰাকী মহিলাই ডিবিটিৰ মাধ্যমেৰে বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব প্ৰায় 10,000 কোটি টকা। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, অৰুণোদয় আঁচনিৰ লাখ লাখ অন্তৰ্গত হিতাধিকাৰীলৈ লৈ আহিছোঁ এটা ডাঙৰ খবৰ। মাজত মাত্ৰ কেইটামান দিন বাকী। আহি থকা 10 মাৰ্চত লাভ কৰিব প্ৰত্যেকগৰাকী মহিলাই 9,000 কোটি টকা। 8,000 টকাৰ পৰিৱৰ্তে এইবাৰ মহিলাসকলে লাভ কৰিব 9,000 কোটি টকা। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। সৰ্বমুঠ 9,000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই ডিবিটিৰ মাধ্যমেৰে। লাখ লাখ মহিলালৈ এয়া হৈছে বিহুৰ উপহাৰ, এনেদৰে মন্তব্য কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব এইবাৰ নীতিশ কুমাৰে। নীতিশ কুমাৰে হঠাৎ কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে, সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব এইবাৰ নীতিশ কুমাৰে। ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইবাৰ নীতিশ কুমাৰৰ। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ বাবে ইতিমধ্যে যিহেতু সাজু হৈ পৰিছে নীতিশ কুমাৰ। বৃহস্পতিবাৰ অৰ্থাৎ আজি জনতা দল আৰু ইউনাইটেডৰ মুৰব্বীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ তথ্য। আৰু তাৰ সমান্তৰালকৈ নীতিশ কুমাৰ কেন্দ্ৰিক এই বাতৰিক লৈ সমগ্ৰ দেশজুৰি ৰাজনীতিৰ ভিতৰ চলাত সৃষ্টি হৈছে তীব্ৰ চৰ্চাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে ৰাইজৰ দলৰ 11জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱা কৰা হৈছে। কোন সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইবাৰ ৰাইজৰ দলৰ পৰা, সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাইজৰ দলৰ 11জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱা কৰা হৈছে। পূব গোৱালপাৰা সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব আব্দুৰ ৰছিদ মণ্ডলে। আৰু তাৰ সমান্তৰালকৈ জালুকবাৰী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব ৰাইজৰ দলৰ হৈ ৰমেন চন্দ্ৰ বৰঠাকুৰে। মানাহ সমষ্টিত অঞ্জন তালুকদাৰ, দলগাঁও সমষ্টিত আজিজুৰ ৰহমান, ধিং সমষ্টিত মেহবুব মুক্তাব, তেজপুৰ সমষ্টিত অলকনাথে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলৰ হৈ। লগতে চিচি বৰগাঁও সমষ্টিত দুলাল চন্দ্ৰ বৰুৱাই প্ৰাৰ্থিত্ব আগবঢ়াব ৰাইজৰ দলৰ পৰা। ইয়াৰ উপৰিও মাৰ্ঘেৰিটা সমষ্টিত ৰাহুল চেত্ৰী, লগতে ডিগবৈ সমষ্টিত লক্ষ্যজ্যোতি গগৈ, মৰিয়নি সমষ্টিত ডক্টৰ জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলৰ পৰা। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছে এই মুহূৰ্তত। ইয়াৰ উপৰিও বোকাঘাট সমষ্টিৰ পৰা ৰতন দাৱে প্ৰাৰ্থিত্ব আগবঢ়াব। এনেদৰে এতিয়া ৰাইজৰ দলৰ 11জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ জনাব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। কাৰণ
আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু হোৱাৰ পিছতে ইৰাণৰ সৰ্বোচ্চ নেতা হ'বলৈ গৈ আছে মুস্তফা খামেনি। ইতিমধ্যে এই সন্দৰ্ভত ইৰাণৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পুনৰ জনাইছোঁ, ইৰাণৰ সৰ্বোচ্চ নেতা হ'বলৈ গৈ আছে এইবাৰ মুস্তফা খামেনি। আয়াতুল্লাহ আলী খামেনিৰ উত্তৰসূৰী হিচাপে নিৰ্বাচিত হৈছে মুস্তফা খামেনি। ইজৰাইল আৰু আমেৰিকাৰ সৈতে যুদ্ধ সংঘটিত হৈ থকাৰ মাজতে ইৰাণে কৰিছে এটা বৃহৎ ঘোষণা। মুস্তফা খামেনিক দায়িত্ব দিয়া হ'ব এইবাৰ ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে। আমেৰিকাৰ আক্ৰমণত নিহত হৈছিল যিহেতু ইৰাণৰ সৰ্বোচ্চ নেতা তথা আয়াতুল্লাহ আলী খামেনি, আৰু ইয়াৰ পিছতে শক্তি দেখুৱাই ইৰাণেও কৰিছিল প্ৰত্যাক্ৰমণ, আৰু সেই যুদ্ধত আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু হোৱাৰ পিছতে মুস্তফা খামেনিক সেই দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিকোনো মুহূৰ্তত যোৰহাটৰ পৰা নিৰ্বাচন খেলিব পাৰে হিমন্ত বিশ্ব শৰ্মাই। কাৰণ ইতিমধ্যে এই সন্দৰ্ভত যিহেতু বৃহৎ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৰহাটত নিৰ্বাচন খেলাৰ যিহেতু মন মেলিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৱা এটা বছৰৰ পূৰ্বে এটি ব্যক্তিগত ছেটেলাইট চেনেলৰ সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছিল এই ইংগিত, আৰু দলে বিচাৰিলে যোৰহাটত নিৰ্বাচন খেলিব বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই। নিজৰ জন্মস্থান হিচাপে যোৰহাটত নিৰ্বাচন খেলিবলৈ মন আছে বোলে হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল ইমানেই নহয়, এই বিষয়টোক লৈ ক'ভিডৰ পিছৰে পৰাই আলোচনা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। অজন্তা নেওগ আৰু বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতে আলোচনাত যিহেতু মিলিত হৈছিল এই বিষয়টোক লৈ হিমন্ত বিশ্ব শৰ্মা, আৰু তাৰ পিছতে ইতিমধ্যে সকলোৰে মুখত এটাই প্ৰশ্ন, যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ৰাজ্যত প্ৰায় নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। যিহেতু নতুনকৈ প্ৰায় 30 লাখ মানুহে কৰিছে জিঅ' টেগিঙৰ কাম, আৰু তাৰ পাছতে এতিয়া প্ৰস্তুত কৰিব এখন হিতাধিকাৰীৰ তালিকা। মুঠতে কোনো দৰিদ্ৰ পৰিয়াল বাদ পৰি নাথাকে এইবাৰ পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই PMAYৰ ঘৰক লৈ এনেদৰে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো APSCৰ কোচিং চেণ্টাৰসমূহক লৈ কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম গ্ৰাফিক্স পেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, APSCৰ কোচিং চেণ্টাৰক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোচিং চেণ্টাৰে নপঢ়োৱা বিষয়ৰ ওপৰত কাটিব লাগিব এতিয়াৰে পৰা প্ৰশ্ন কাকত। APSC ACS পাছ কৰা কোনো অফিচাৰৰ ফটো দি বিজ্ঞাপন দিব নোৱাৰিব এতিয়াৰে পৰা। লগতে কোচিং চেণ্টাৰে লগাব নোৱাৰিব চাকৰি পোৱা কোনো অফিচাৰৰ ফটো। এই ব্যৱস্থাই দুখীয়া লোকক চাকৰি পোৱা ব্যৱস্থাটোৰ পৰা আঁতৰাই লৈ যায়। যদি কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে চাকৰি পায় তেতিয়া দুখীয়া মানুহবোৰে দুখ পাই থাকিব লাগিব, আৰু সেইকাৰণে এতিয়া কোচিং চেণ্টাৰে কি পঢ়ায় সেই সন্দৰ্ভত খবৰ লোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে বিভাগক। APSCৰ কোচিং চেণ্টাৰক লৈ এনেদৰে এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শিৱসাগৰত এইবাৰ ৰাইজৰ দল ত্যাগ কৰি শ মুছলমানে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টীত, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অখিল গগৈৰ সমষ্টি শিৱসাগৰত সৃষ্টি হৈছে এতিয়া ব্যাপক খহনীয়া। শ মুছলমানে ৰাইজৰ দল ত্যাগ কৰি যোগদান কৰিছে বিজেপি দলত। কুশল দুবৰীৰ নেতৃত্বত 2 শতাধিক লোকে ৰোজাৰ মাজতে যোগদান কৰিছে এতিয়া বিজেপি দলত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ প্ৰতি আকৃষ্ট হৈ পৰিছে এতিয়া শিৱসাগৰৰ জনতা। ৰোজাৰ মাজতে বিজেপিত যোগদান কৰাসকলক গামোচাৰে জনোৱা হৈছে আদৰণি। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।